শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম তোমাক গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ তুমি এটো বুকু পাতি দিলা ভাৰতীৰ নুমলী জীক বচাবলে তুমি এটো মৃত্যু বৰিলা শহীদ প্ৰণাম তোমাক অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ প্ৰধানমন্ত্ৰীৰ শহীদ প্ৰণাম তোমাক দেওবাৰে গুৱাহাটীৰ বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনায় শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী অতুল বৰা স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ গেলাৰীও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মাৰক ক্ষেত্ৰত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই কয় অসমৰ ৰাইজৰ বাবে এয়া এক ঐতিহাসিক দিন প্ৰধানমন্ত্ৰীয়ে অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদক শ্ৰদ্ধা জনোৱা কাৰ্যই অসম আন্দোলন আৰু শ্বহীদৰ ত্যাগৰ কাহিনী বিশ্বৰ দৰবাৰত পুনৰ এবাৰ প্ৰতিষ্ঠা কৰিব এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা গৌৰৱৰ কথা তেখেতে শ্ৰদ্ধাঞ্জলি জনালে ৮৬০ গৰাকী শ্বহীদক আৰু ভিতৰলৈকে খোজকাঢ়ি গৈ যিবিলাক ষ্টেজ শ্বো আছে ৰাজ্যখনৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰকে ধৰি সকলো শ্বহীদৰ প্ৰতিমূৰ্তি তেখেতে নিজে প্ৰত্যক্ষ কৰিলে আৰু এই গোটেই কামখিনিত মাননীয় মুখ্যমন্ত্ৰী মহামান্য ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল তো ভাল লাগিছে মই ভাবোঁ যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াত ভ্ৰমণ কৰি যোৱাৰ পাছত এই সম্পৰ্কে সমগ্ৰ পৃথিৱীয়ে এতিয়া ভালকৈ জানিব হৰ্টিকালচাৰ সুন্দৰ গাৰ্ডেনৰ ইয়াত ব্যৱস্থা কৰা হৈছে ফুড কোৰ্টৰ ব্যৱস্থা কৰা হৈছে তো আৰু যোৱা দিনকেইটাত 10 ডিচেম্বৰত মুকলি হোৱাৰ পাছত ইয়াত অগণন ৰাইজৰ ইয়াত সমাৱেশ ঘটিছে কাৰণ ইয়াত 116 বিঘা মাটিৰে আবৃত গুৱাহাটীৰ মাজমজিয়াত এনে কোনো নাই এনে কোনো ডাঙৰ এনেধৰণৰ জেগা ঠাই নাই য'ত মুকলিকে মানুহে উশাহ ল'ব পাৰে নাই তেখেতে গোটেই কথাখিনি জানিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সুন্দৰভাৱে তেখেতক কথাখিনি অৱগত কৰিছে গোটেই কথাখিনি মানে দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এনেধৰণে শ্বহীদৰ প্ৰতিকৃতিত বা শ্বহীদৰ এনেধৰণে শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা এয়াই প্ৰথম আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ এনে পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত অখণ্ড প্ৰদীপ প্ৰজ্বলন কৰাৰ লগতে ১৮৮৫ চনৰ ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে সমাপ্ত হোৱা অসম আন্দোলনৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এই স্মাৰক ক্ষেত্ৰত অসমৰ ইতিহাস প্ৰদৰ্শনৰ বাবে ছাউণ্ড এণ্ড লাইট শ্ব'ৰো ব্যৱস্থা কৰা হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্যৰ ২০ গৰাকী শিল্পীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত শ্বহীদ প্ৰণাম তোমাক গীতটিৰে শ্বহীদলৈ জনাই শ্ৰদ্ধাঞ্জলি শহীদ প্ৰণাম তোমাক শহীদ প্ৰণাম ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট আছাম টক্স